আমাৰ জুবিন দা আসল হত্যাকাৰীজন হৈ গ'ল এই অসমৰ মুখ্যমন্ত্ৰীজন। আৰু তেখেত যেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকিব বা অসমত যেতিয়ালৈকে বিজেপি চৰকাৰখন থাকিব তেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপায়। আৰু এতিয়া ইলেকশ্যনৰ আগত 10,000 টকা দি মহিলাসকলক যেনেকৈ তেখেতে ফুচুলাই ৰাখিছে ভোটটো পাবৰ বাবে, গতিকে সেই 10,000 টকাত কোনো ভুল নাযাব যেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপায় এই চৰকাৰখনক ভোট দিবলৈ 100 বাৰ ভাবিব। এনেকুৱা ধৰণে বাৰু কাকো বিজেপি চৰকাৰক ভোট নিদিবৰ কাৰণে মই উচতনি দিবলৈ যোৱা নাই আৰু নাযাওঁ, আৰু অসমৰ মুখ্যমন্ত্ৰীক এনেকৈ গালি গালাজ কৰিবলৈও নাযাওঁ। এটা কথা সত্য, আমাৰ জুবিন দাই কোনোদিন ন্যায় নাপায়। হাজাৰ হাজাৰ পৃষ্ঠাৰে লিখি এখন চাৰ্জশ্বিট কোৰ্টত দাখিল কৰিলেই যে সেই কেছটো শক্তিশালী হ'ব তেনেকুৱা কোনো কথা নাই, যদিহে সেই চাৰ্জশ্বিটখন ষ্ট্ৰং নহয়। আচল কথা আপুনি 1 পৃষ্ঠাই লিখক, যদিহে সেই চাৰ্জশ্বিটখন আপুনি ষ্ট্ৰং কৰি লিখিছে। যদি ইচ্ছা কৰা হ'লে মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু আমাৰ জুবিন দাক ন্যায় কেতিয়াবাই দিব পাৰিলেহেঁতেন, কাৰণ তেখেতৰ মাইণ্ডটো ইমানেই চোকা, তেখেতে কোনটো সময়ত কোন পাত হৰ মাৰিব লাগে ভালকৈ জানে। এতিয়া যেনেকৈ ইলেকশ্যনৰ আগত সকলো মহিলাকে 10,000 টকা দি পেলাই তেখেতে নিজৰ হাতৰ মুঠিত কৰি ৰাখিছে, অসমৰ মহিলাসকলক কিনি ৰাখিছে বুলি ক'লেও বেয়া নহয়। আৰু এতিয়া 8,000 নে 9,000 কিবা এটা অৰুণোদয় দিম বুলিও কৈছে। আৰু তাৰোপৰি এজন মুখ্যমন্ত্ৰী হৈ একদম মিটিঙত তেখেতে জঁপিয়াই নাচিব, মানুহক চুমা খাব, সাৱটি ধৰিব, ইমান মৰম চেনেহৰ অভিনয় তেখেতে কৰিব পাৰে ভোটটোৰ কাৰণে। ইমান চতুৰ এজন মুখ্যমন্ত্ৰীয়ে ইচ্ছা কৰা হ'লে আমাৰ জুবিন দা ন্যায় কেতিয়াবাই দিব পাৰিলেহেঁতেন, কাৰণ কিছুমান কাম ইচ্ছা কৰিলেহে সম্ভৱ হয়। মই কিন্তু বিজেপি চৰকাৰখনক ভোট দিয়াৰ আগত 1000 বাৰ ভাবিম। মই মোৰ নিজৰ মনৰ কথাহে প্ৰকাশ কৰিছোঁ, বাকী অসমৰ ৰাইজে কি কৰে মই নাজানো। আৰু আটাইতকৈ আমাৰ বাবে লাজৰ বিষয় হৈ পৰিছে জুবিন গাৰ্গৰ নিচিনা এজন অসমৰ সম্পদৰ ন্যায়ৰ বাবে তেখেতৰ পত্নীয়ে দিনে ৰাতিয়ে ৰাজপথত ওলাই তেখেতৰ ন্যায়ৰ বাবে কাকতি মিনতি কৰিব লগা হৈছে। সেইটো আটাইতকৈ লাজৰ বিষয়। যিজন ব্যক্তিয়ে আমাৰ অসমৰ সাংস্কৃতিক জগতটো ইমান সুন্দৰকৈ আগুৱাই লৈ গৈছিল, অসমীয়া চিনেমা চাবলৈ পাহৰি যোৱা মানুহক অসমীয়া চিনেমা চাবলৈ আগ্ৰহী কৰি তুলিছিল, তেনেকুৱা এজন ব্যক্তিৰ ন্যায়ৰ বাবে যদি এনেকুৱা ধৰণে তেখেতৰ পত্নীয়ে ৰাজপথত অলিয়া বলিয়া হৈ ঘূৰি ফুৰিব লগা হৈছে, তাতোতকৈ আৰু দুখৰ বিষয় কি হ'ব পাৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিব বিচাৰোঁ, সকলো অসমবাসীয়ে যিহেতু বিচাৰিছে দাদাৰ ন্যায়, তেনেহ'লে যদিহে আপুনি এজন ভাল মানসিকতাৰ মানুহ, যদিহে আপুনি স্বাৰ্থপৰ নহয়, যদিহে আপুনি নিজৰ স্বাৰ্থৰ বাবে আনৰ তেজখিনি চুহি খোৱা মানুহ নহয়, তেতিয়াহ'লে দাদাৰ ন্যায় দিয়াৰ ব্যৱস্থা আপুনি সোনকালে যাতে কৰে। আপোনাৰ হাতত বহুত বুদ্ধি আছে, আপুনি বহুত চতুৰ, আপোনাক কোনো হৰুৱাব নোৱাৰে, সেইটো জানো। ইমান এজন চতুৰ মানুহে দাদাৰ ন্যায় দিবলৈ কিয় ইমান দেৰি কৰিছে এইটো ভাবি পোৱা নাই। এতিয়াও সময় আছে, আপোনাৰো ল'ৰা ছোৱালী আছে নহয় জানো, গতিকে ভৱিষ্যত কি হ'ব কোনেও দেখা নাই। কোটি কোটি সম্পত্তি থাকিলে বুলিয়ে যে আপোনাক কোনেও একো কৰিব নোৱাৰিব তেনেকুৱা কোনো কথা নাই। মানুহে আপোনাক একো কৰিব নোৱাৰে, কিন্তু ওপৰত এজন আছে নহয়, ভগৱানে যিদিনা মাৰ দিব নহয়, আপোনাৰ সেই কোটি কোটি টকাৰ সম্পত্তিয়ে আপোনাক কিন্তু বচাব নোৱাৰিব। গতিকে অকণমান ওপৰলালেও ভয় কৰিব। আমি আপোনাক এটা সময়ত বহুত আশাৰে আপোনাৰ আসনখন আমি দান দিছিলোঁ, আপুনি পাহৰি নাযাব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আপোনাৰ আসনখন আমি ৰাইজে আপোনাক দান দিয়া 5 বছৰৰ কাৰণে, কিন্তু আপুনি ৰাইজৰ মনটোৱে আপুনি জিকিব পৰা নাই, ৰাইজকে ইমান কন্দুৱাইছে। জুবিন দা সমান কোনো হ'ব নোৱাৰে। আপুনি লাগিলে ৰাইজক যিমানেই 10,000 টকা নিদিয়ক, যিমানে আপুনি অৰুণোদয় 9,000 নিদিয়ক, যিমানে আপুনি দাইল চেনি মিঠাতেল নিদিয়ক, যিমানে আপুনি ইলেকশ্যনৰ সভাত আপুনি জঁপিয়াই নানাচক, মানুহক চুমা নাখাওক, কিন্তু জুবিন দা সমান আপুনি কেতিয়াও হ'ব নোৱাৰে। জুবিন দাই ৰাইজক যদি একো নিদিয়েও, মাত এষাও নিদিয়ে, তথাপিও জুবিন দা সদায় ৰাইজৰ অন্তৰৰ মাজত সদায় জীয়াই থাকিব। সেইটো কাৰণে জুবিন ক্ষেত্ৰত আজিলৈকে হাজাৰ হাজাৰ লাখ লাখ বন্তি জ্বলি আছে, লাখ লাখ গামোচা এতিয়াও তাত দান হিচাপে দি আছে মানুহে। জুবিন দাৰ মৃত্যুত যেনেকৈ অকল অসম বুলিয়ে নহয়, গোটেই পৃথিৱীৰবাসী জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ গোটেই পৃথিৱীৰ পৰা যেনেধৰণে মানুহ ওলাই আহিছে, আপোনাৰ মৃত্যুত কিন্তু তেনেকুৱা নহয়। কিয় জানেনে? আপুনি নিজৰ স্বাৰ্থৰ কাৰণে ৰাইজক মাত্ৰ মৰম দেখুৱায়, আৰু জুবিন দাই অসমখনক ভাল পায় কাৰণে অসমৰ ৰাইজক মৰম কৰে। পাৰ্থক্য তাতেই আপোনাৰ আৰু জুবিন দাৰ। আৰু এতিয়াতো আমাৰ এনেকুৱা লাগিছে যিকেইজনে জুবিন দাক শেষ কৰিলে আপুনি যেন সেইকেইজনক নিৰাপত্তা দিবলৈহে চেষ্টা কৰিছে।
কেইদিনমান জেলত ভৰাই থোৱাটো ন্যায় দিয়া বুলি নকয়। আপুনি এনেকুৱা লাগিছে যেন জেলত এইটো কাৰণে ভৰাই ৰাখিছে ৰাইজৰ পৰা তেখেতলোকক সুৰক্ষা দিবৰ কাৰণে, কাৰণ তেখেতলোক ক'তো থাকি শান্তি নাপায়। ক'ৰবাত যদি কোনোবাই পাই যায় তাহাঁতকতো চেছ, সেইটো কাৰণে তাহাঁতক প্ৰটেকশ্যন দিবৰ কাৰণেহে যেন আপুনি জেলত ভৰাই ৰাখিছে। আমাৰ তেনেকুৱা অনুভৱ হ'বলৈ লাগিছে, মানে দিনবোৰ যেনেকৈ উকলি গৈ আছে। একো নাই বাৰু, জুবিন দাই নিজৰ ন্যায় নিজেই ল'ব। জুবিন দাৰ ন্যায় কোনো দিব নালাগে। মুখেই মঙল বুলি কথা এষাৰ আছে। সকলো অসমবাসীয়ে, সকলো নিউজ চেনেলে তেখেতক ঈশ্বৰ পুত্ৰ বুলি যেতিয়া নেকি স্বীকৃতি দিছে, লাগিলে মৃত্যুৰ পিছতে হওক। আৰু এজন ঈশ্বৰ পুত্ৰই নিজৰ ন্যায় নিজেই ল'ব। গতিকে কোনো আইন আদালতে দিব নালাগে, কোনো অসমৰ চৰকাৰে বা ভাৰতৰ চৰকাৰে দিব নালাগে। এদিন সকলোৱে পাব, এদিন সকলোৱে তেজৰ চকুলো বোৱাবলৈ পাব। আজি যেনেদৰে জুবিনদাৰ দেউতাক 80 বছৰীয়া এগৰাকী অসুখীয়া দেউতাকে যেতিয়া নেকি হিয়া ঢাকুৰি যেনেদৰে কান্দিছে, সেইখিনি সকলোৱে পাব এদিন ভুগিবলৈ। আজি গৰিমা বৌৱে যেনেকৈ নিজৰ স্বামী ন্যায়ৰ বাবে ৰাজপথে ঘূৰি ফুৰিব লগা হৈছে, অলিয়া বলিয়া হৈ নিউজ চেনেলৰ সন্মুখত কাকতি মিনতি কৰিব লগা হৈছে, সেইখিনি সকলোৱে ভুগিবলৈ পাব। আজি মোক কৰিছে, কাইলৈ ভগৱানে আপোনাৰ লগতো কৰিব। কৰ্মফল এই পৃথিৱীত জীয়াই থাকোঁতেই পাব। ইপুৰিত পায় বুলি একো কথা নাই, কৰ্মফল মানুহে এই জীৱনত জীয়াই থাকোঁতেই পায়। গতিকে যিখিনিয়ে জুবিনদাৰ লগত এনেকুৱা কৰিলে তাহাঁতি পাবই, তেজৰ চকুলো চবেই বব। গতিকে অপেক্ষা মাথো সময়লৈ। আৰু এতিয়া আমি আইনে ন্যায় দিব বুলি আশা নকৰোঁ, আমি আশা কৰিম জুবিন দাই নিজৰ ন্যায় কেতিয়া ল'ব। আমি সেই দিনটোলৈ আশা কৰিম। দেখিম নিশ্চয় সকলো, শুনিম নিশ্চয় এদিন। এটা বৰ পুতৌ লগা কথা, আপোনালোকেও মন কৰিছেনে কথাটো? মই হ'লে মন কৰিছোঁ। শাসকীয় দলত ইমান জ্যেষ্ঠ নেতা কৰ্মীসকল আছে, শাসকীয় দলৰ বহুতেই কি কৰে, গৌৰৱ গগৈৰ কিছুমান AI জেনেৰেটেড ভিডিঅ' তেওঁলোকে বনাই গৌৰৱ গগৈক উপলুঙা কৰিব বিচৰা দেখা যায়। কিমান দূৰ যুক্তিসংগত কথা এবাৰ মনত কৰিবচোন। ইমান জ্যেষ্ঠ নেতাকৰ্মী, মই খিলঞ্জীয়া বা এই দেশৰ যিসকলে মাটি পানী বায়ু সেৱন কৰি এই দেশখনৰ মাটিতে আছে সেইসকলৰ কথা বাৰু বেলেগ। যিসকল বনীয়া, কিছুমান বনীয়া মানুহ বা বহিৰাগত মানুহ আহি এই দেশত নেতাকৰ্মী হৈছে, তেওঁলোকে গৌৰৱ গগৈৰ দৰে এজন নিজৰ খিলঞ্জীয়া মানুহক অস্তিত্বক আঙুলি টোৱায়, ব্যক্তিত্বক তেওঁলোকে উপলুঙা কৰিব বিচাৰে। গৌৰৱ গগৈৰ আধাই হ'বনে? গৌৰৱ গগৈৰ এটা আঙুলিৰ যোগ্যই হয়তো তেওঁলোক নহ'ব কোনো ফালৰ পৰা, হয়তো বয়সত সৰু হ'ব পাৰে। সঁচা কথা কৈছোঁ, হয়তো আপোনালোকেও স্বীকাৰ কৰিব কথাটো। দলীয়ভাৱে কথাটো বাদ দিয়ক, মই দলীয়ভাৱে কোনোবাই ছাপোৰ্ট কৰে নকৰে বেলেগ কথা, কিন্তু গৌৰৱ গগৈৰ যিটো ব্যক্তিত্ব, যিটো ইতিবাচক মনৰ গৰাকী, যিটো তেওঁৰ মানে অস্তিত্ব, গহীন গম্ভীৰতা, সঁচাকৈ মই খুব ভাল পাওঁ। আপোনালোক কোনে কোনে ভাল পায় কমেণ্ট কৰিব। আৰু দ্বিতীয় কথাটো হৈছে, সকলোৱে নিজৰ নিজৰ জেগাত থাকি ৰাজনীতি কৰিলে ভাল। গৌৰৱ গগৈৰ জেগাত থাকি ৰাজনীতি কৰি আছে, কাকোতো উপলুঙা কৰা নাই, কাকো সমালোচনা কৰা নাই। এই মানুহটোক সেই প্ৰতিপন্ন কৰিবৰ কাৰণে ইমানো চেষ্টা কৰিছে, তাৰপিছতো আপোনালোকে গৌৰৱ গগৈৰ কথাবোৰ শুনিছেনে? কিমান গুৰু গম্ভীৰ, ভাল লাগে। কিন্তু এছামে আকৌ তেওঁক উপলুঙা কৰিবলৈ এৰা নাই। AI জেনেৰেটেড ভিডিঅ'বোৰ বনাই এই ল'ৰাজনক উপলুঙা কৰিবলৈ চেষ্টা কৰি থকা হৈছে। এয়া সঁচাকৈ গৰিহণাৰ যোগ্য। মই এইটোৱে ক'ব বিচাৰিছোঁ, কাৰণ আপোনালোক নেতাকৰ্মী হয়, নিজৰ নিজৰ দলত থাকি ৰাজনীতি কৰক, কিন্তু কাৰোবাক উপলুঙা কৰি নহয়। আপোনালোকক যদি ভাল পায় ৰাইজে এনেই ভোট দিব, আৰু গৌৰৱ গগৈক যদি ভাল পায় গৌৰৱ গগৈক ভোট দিব। সেয়া আপোনালোকে কাৰোবাক উপলুঙা কৰিলে কাৰোবাৰ ইমেজ ধ্বংস হৈ নাযায়, কোনোবা তললৈ নামি নাযায়। এইবোৰ বেয়া কথা। আৰু বাহিৰা দেশৰ মানুহ কিছুমান হৈ আমাৰ খিলঞ্জীয়া মানুহৰ ওপৰত এনেকৈ আঙুলি টোৱাই উপলুঙা কৰিলে বেয়া দেখি, আৰু গৌৰৱ গগৈৰ এটা আঙুলিৰো যোগ্য নহয় আচলতে আপোনালোক। মই দলীয়ভাৱে কথাটো ছাপোৰ্ট কৰা নাই, আপোনালোকক বাৰে বাৰে কৈছোঁ, যিটো সত্য সেইটোৱে কৈছোঁ। হয়তো সমাজত বহুতেই দেখিছে গৌৰৱ গগৈৰ গুৰু গম্ভীৰতা, যিটো ইতিবাচক মনোগৰাকী, কাকো আজিৰ তাৰিখলৈ বেয়াকৈ কৈ নোপোৱা এজন ল'ৰা। এই ল'ৰাজনক পাকিস্তানৰ লগত লিংক কৰাই কিমান তেওঁৰ ইমেজ ধ্বংস কৰিবলৈ চেষ্টা কৰা হ'ল, তাৰপিছতো কিন্তু গৌৰৱ গগৈ কাকো আজিৰ তাৰিখলৈ বেয়াকৈ সমালোচনা কৰা আমি দেখা নাই। সেইবাবেই ভাল লাগে। আৰু তেওঁক কোনেও একো কৰিবও পৰা নাই। গৌৰৱ সদায় গৌৰৱ হৈয়ে আছে অসমৰ, আৰু নিজৰ জেগাতে আছে। নিৰ্বাচন সমাগত, অসমৰ আকাশ বতাহ এতিয়া নিৰ্বাচনী কথা বতৰাৰে মুখৰিত। কোনজন ব্যক্তিয়ে টিকট নোপোৱাৰ বেদনাত নিজৰ দল ত্যাগ কৰি বেলেগ দলত লৈ ঢাপলি মেলিছে, কোনটো ৰাজনৈতিক দলে কি কি সমীকৰণ কৰিছে, সেইবিলাক কথাৰে এতিয়া গোটেই সংবাদ শিৰোনামো দখল কৰি আছে। কৰিবই, কৰাটো স্বাভাৱিক। কিন্তু
আমি সাধাৰণ জনতা হিচাপে প্ৰতি মুহূৰ্ততে আমাৰ বুকুৰ মাজত কঢ়িয়াই লৈ ফুৰা এটা কথা হ'ল জুবিন গাৰ্গৰ মৃত্যু, যাক আমি আজিও 6 মাহ পাৰ হৈ যোৱাৰ পিছতো আমি সহজভাৱে ল'ব পৰা নাই। প্ৰত্যেকজন অসমীয়াৰ বুকুৱে বুকুৱে কিন্তু জুবিন গাৰ্গ আছে। এই কথাটো কিন্তু ইমান সহজ কথা নহয়। জুবিন গাৰ্গ কেৱল এটা নাম নাছিল, জুবিন গাৰ্গ এটা সত্তা আছিল, এটা অনুষ্ঠান আছিল, অসমীয়া মানুহৰ হৃদস্পন্দন আছিল। এই কথাবোৰে কিন্তু প্ৰত্যেকজন মানুহৰ বুকুত খুকুন্দিয়াই আছে। সকলোৱে অতি আস্থা আৰু বিশ্বাসেৰে মহামান্য আদালতলৈ চাই আছে। নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি অহা মই নেতাসকললৈ অনুৰোধ জনাইছো, আপোনালোকেও যেতিয়া নিৰ্বাচনী ভাষণবোৰ দিবলৈ যাব, ইস্তাহাৰ যেতিয়া আপোনালোকে প্ৰকাশ কৰিব, আপোনালোকৰ ইস্তাহাৰত এটা কথা কিন্তু আমি থকাটো খুব বিচাৰো, যাতে আপোনালোকে সজোৰে অনুৰোধ কৰিব পাৰে যে আপোনালোকৰ প্ৰথম আৰু প্ৰধান কথাটোৱে যাতে হয় জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়। আমি আপোনালোকৰ পৰা আশা কৰিম, কাৰণ আপোনালোকে এখন সমাজক প্ৰতিনিধিত্ব কৰিবলৈ যাব আৰু সমাজখনৰ যি শূন্যতা, সেই শূন্যতাখিনি আপোনালোকে উপলব্ধি কৰিব পাৰিব। আমি কিছুমান কথা বতৰাৰ বাবে মহামান্য আদালতৰ ওপৰত কেতিয়াবা আস্থা হেৰাই যায়। যদিও আমি অতি আস্থা ৰাখিছোঁ, তথাপিতো কিন্তু কিছুমান কথাত আমাৰ আস্থা হেৰাই যোৱা যেন অনুভৱ হয়। আমি দেখিলোঁ সিদ্ধাৰ্থ শৰ্মাৰ যি পানীৰ বটলৰ কোম্পানী, পানীৰ একুৱাৰ কোম্পানী, সেইটো খুলি দিয়াৰ নিৰ্দেশ দিয়া হ'ল। শ্যামকানু মহন্ত, যিজন অভিযুক্ত বুলি কোৱা হৈছে, তেওঁৰ বেংক একাউণ্ট খুলি দিবলৈ কোৱা হ'ল। এই কথাবিলাকে কিন্তু আমাক বিপাঙত পেলাইছে। নাজানো ভিতৰুৱা কথাবোৰ কি। সেইবাবে আমি অনুৰোধ ৰাখিছোঁ, আহি থকা ৰঙালী বিহুৰ পূৰ্বে, বহাগ বিহুৰ পূৰ্বে আমি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি মৃত্যুৰ গোচৰ শেষ হোৱাটো বিচাৰিছোঁ আৰু জুবিন গাৰ্গে ন্যায় পোৱাটো বিচাৰিছোঁ। তাতোকৈ ডাঙৰ কথা, জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ শইকীয়াৰ যি মুখ, সেই মুখখন চাবলৈ খুব দুখ লগা হৈছে। হেৰাই যোৱা হাঁহিটো এবাৰ তেওঁৰ মুখত আমি চাব বিচাৰোঁ। যদিও সেই হাঁহিটো কেতিয়াও ঘূৰাই নাপাওঁ, তথাপিতো আমি চাব খোজোঁ। সেই মানুহগৰাকীৰ মৰ্মবেদনা আমি সকলোৱে অনুভৱ কৰোঁ। আৰু সেই একেই মৰ্মবেদনা যদিও আমাৰ নহয়, তথাপিতো আমি তাতকৈ কিন্তু কোনো কম যন্ত্ৰণাত অসমীয়া মানুহ থকা নাই। সকলোৰে এটাই আশা, জুবিন গাৰ্গ, পাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় হওক, তদন্ত হওক, উচিত তদন্ত হওক, অভিযুক্তই দোষী সাব্যস্ত হ'লে উপযুক্ত শাস্তি পাওক। এই কথাখিনি আপোনালোকলৈ আগবঢ়াই দি এটা কথাই ক'ব খোজোঁ যে আমাক ৰঙালী বিহুৰ পূৰ্বেই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় লাগে। জাষ্টিছ ফৰ জুবিন গাৰ্গ, অনলি জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু একো কথা শুনিব নোখোজোঁ। ৰাজনীতিৰ কথা বতৰাই আমাক আশ্বস্ত কৰিব পৰা নাই। সেইবিলাক কথা শুনিলেতো মূৰটো ঘূৰাই যায়, একো বুজিয়ে নাপাওঁ। বোলে আজি যদি কোনোবা এজনে কিবা এটা কথা কয়, পাছদিনাখনে পাল্টি মাৰি বেলেগ এটা কথা কৈ দিয়ে। আজি যদি আমি কিবা এটা কথা ভাবি হয় বুলি ভাবোঁ, পিছদিনাখন দেখোঁ সেইটো কথা উল্টা হৈ পৰে। সেইকাৰণে ৰাজনীতিৰ কথা বতৰাবিলাকত আমাৰ নিচিনা মানুহ সোমাই আমি একো বুজি নাপাওঁ। আমি এটা কথাই জানো, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় হ'ব লাগে, উচিত ন্যায় হ'ব লাগে। জাষ্টিছ ফৰ জুবিন গাৰ্গ অনলি। বেলেগ আৰু একো কথা শুনিব খোজা নাই। জুবিন গাৰ্গৰ কিছুমান অন্ধ ভক্ত আছে নহয়। জুবিন গাৰ্গ ইমানেই ভাল পায়, সেই যে ইমান যে খুব বেছি ভাল পোৱাটো কি বুলি কয়? আমাৰ ফালে বেলেগ এটা ভাষা কয়, শব্দ কয়। আপোনালোকৰ সিফালে কয় নে নকয় নাজানো, ক'ব ভয় খাইছোঁ মই, তথাপিতো কওঁ। এতিয়া তাৰমানে জুবিন গাৰ্গক যিমান ভাল পাওঁ, তাৰমানে মানুহে কয় ই জুবিন গাৰ্গ পাগলা, জুবিন গাৰ্গ পগলা, এইটো কথা কয় নে নকয়? কয় নহয়, কয়। ইয়াত তাৰমানে মই দেখা পাইছোঁ যে ইয়াত জয়ন্তখন পগলা আছে। ইয়াত জয়ন্তখন পগলা আছে। তাৰমানে জয়ন্তখনক ইমানেই ভাল পায়, জয়ন্তখনক ইমানেই তাৰমানে নিৰ্বাচনত জয়ী কৰাটো বিচাৰিছে যে সেইসকলক আচলতে এই যে আমি যদি এই ভাষাত যদি কওঁ, যে চিলাচিলি ভাষাত কওঁ যে জয়ন্ত খণ্ডৰ পাগলা আছে। গতিকে এইটো তাৰমানে আমাৰ কাৰণে এটা তাৰমানে এটা ভাল কথা যে এইটো বস্তু আমি উপলব্ধি কৰিছোঁ যে জয়ন্ত খণ্ডে তেওঁ কিছু পগলা, তেওঁৰ সমৰ্থক পগলা ইয়াতে সৃষ্টি কৰিব পাৰিছে, ইয়াত সৃষ্টি কৰিছে। জন আশীৰ্বাদ যাত্ৰা, ইয়াৰ ৰাইজৰ আশীৰ্বাদ যাত্ৰা, কিন্তু জন আশীৰ্বাদ যাত্ৰা নহয়, এইটো জন অভিশাপ যাত্ৰা। এই যে জনজাতীয় মানুহৰ 49,500 বিঘা মাটি আম্বানী, আদানী আৰু ৰামদেৱ ভদ্ৰেজক দি দিছে, জনজাতীয় মানুহৰ ইয়াৰ আশীৰ্বাদ পাব নেকি? এই যে মুখ্যমন্ত্ৰীৰ পৰিয়ালে দুৰ্নীতি কৰি আছে, সম্পত্তিৰ অবাধ তেওঁলোকে মানে লাখ লাখ হাজাৰ হাজাৰ কোটি টকাৰ তেওঁলোকৰ বিভিন্ন সম্পত্তি ইফাল সিফাল, জনগণৰ ইয়াত কি আশীৰ্বাদ পাব?
জনগণৰ অভিশাপ পাব। এই যে কৰ কাটল বঢ়াইছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি 180%ৰ পৰা 270%লৈ, মাটিৰ খাজানা সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত 3 গুণ বাঢ়িছিলে, এতিয়া 2 গুণ, আৰু এতিয়া 100%, তাৰমানে আৰু 2 গুণ, সৰ্বমুঠ 7 গুণ বাঢ়িলে। এয়া জনগণৰ আশীৰ্বাদ পাবনে অভিশাপ পাব? গীৰগাই কেলেংকাৰী কৰিলে। গীৰগাই কেলেংকাৰী কৰাৰ পাছত আমাৰ যিসকলে তেওঁলোকে হিন্দুত্বৰ নামত, গোমাতাৰ নামত তেওঁলোকে ৰাজনীতি কৰে, সেই সনাতনী পন্থাত তেওঁলোকে আশীৰ্বাদ পাবনে অভিশাপ পাব? কওক। এয়া মৌলিক প্ৰশ্ন। জনগণৰ এতিয়া টুল টেক্স কিমানখন টুল আছিল, আগতে কিমানখন টুল টেক্স আছিল? 27খন বঢ়াবলৈ লক্ষ্য হয় নহয়। এই নিৰ্বাচনৰ আগত 2-3খন আৰু উপহাৰ দিলে নে নাই? জনগণৰ ইয়াত আশীৰ্বাদ পাবনে অভিশাপ পাব? লাইটৰ বিল তেওঁলোকে প্ৰথমতে কেইবাবাৰো বঢ়াই নি শেষত স্মাৰ্ট ডকাইট লগাই দিলে, স্মাৰ্ট মিটাৰ লগাই দিলে, হয় নহয়? জনগণৰ আশীৰ্বাদ পাবনে অভিশাপ পাব? গতিকে এইবোৰ কথা অসম চুক্তিৰ 6 নম্বৰ দফা আজিলৈকে কাৰ্যকৰী নকৰিলে, বানপানী গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান নকৰিলে, অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰিম বুলি কৈ নকৰিলে, 16 মে'ৰ পিছত বিদেশী তাৰিখ টোপোলা বান্ধি যাব লাগিব বুলি কৈ তেওঁলোকে বিদেশীক নেখেদিলে, ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহক পুনৰুজ্জীৱিত কৰিম বুলি কৈ বিক্ৰী কৰিলে। আটাইতকৈ ডাঙৰ কথা, নিৰ্বাচনৰ আগত জুবিনদাৰ হত্যাৰ ন্যায় দিম বুলি কৈ নিদিলে। জনগণৰ আশীৰ্বাদ পাবনে আপুনি? এয়া জন আশীৰ্বাদ যাত্ৰা নহয়, এয়া জন অভিশাপ যাত্ৰা বুলি আজিৰ পৰা লিপিবদ্ধ হ'ব লাগে, আজিৰ পৰা চিহ্নিত হ'ব। গতিকে ৰাইজ, এয়া জন আশীৰ্বাদ যাত্ৰা নহয়, আৰু জনগণে দিব লগা আশীৰ্বাদ দি আছে 26ৰ নিৰ্বাচনত অহা 7 আৰু 10 বা 11 তাৰিখৰ ভিতৰত হ'বতো নিৰ্বাচন। ইয়াত জনতাৰ যি অভিশাপ তেওঁলোকে EVM বাকচৰ ভিতৰত তেওঁলোকে চিল মোহৰ মাৰি ভৰাই। কংগ্ৰেছ মিয়া দল বুলি চিঞৰি থকা সেই মলুৱা বান্দৰকেইটাক কৈছোঁ, কংগ্ৰেছ মিয়া দল, আপোনালোকৰ মুখ্যমন্ত্ৰী, আপোনালোকৰ দলৰ মুখ্যমন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰীয়ে কালি এখন সভাত ক'লে যে মিয়াসকল অসমীয়াসকলতকৈ আগত অহা। এতিয়া আপোনালোকলৈ প্ৰশ্ন, সেই মুখ্যমন্ত্ৰীজনক আপোনালোকে এতিয়া মিয়াৰ ভক্ত বুলি ক'ব পাৰিবনে? মিয়াৰ ভক্ত বুলি আপোনালোকে ক'ব পাৰিব? আপোনালোকৰ নীতি আদৰ্শৰ দল বুলি কয়। আপোনালোকে এতিয়া কওক যে মুখ্যমন্ত্ৰীজনে যিদিনা মিয়াক গালি পাৰিছিলে সেইদিনাও আমি কৈছিলোঁ, আৰু এতিয়া মুখ্যমন্ত্ৰীজনে মিয়াসকলক অসমীয়াতকৈ পুৰণা বুলি কোৱা কাৰণেও তেওঁক আমি প্ৰশ্ন কৰিছোঁ। আপোনালোকৰ বুকুত সাহস আছে, বুকুত হাত থৈ কথা ক'ব পৰা আপোনালোকৰ শক্তি আছে? আপোনালোকৰ শক্তি নাই, কাৰণ আপোনালোকে ৰাজনীতি কৰিব, কেৱল ৰাজনীতি কৰিবৰ কাৰণে, অসমীয়া মানুহক মাৰি চেপি খাবৰ কাৰণে আপোনালোকে ৰাজনীতি কৰি আছে। গতিকে আপোনালোককে জধা মূৰ্খ বুলি কয়, অন্ধভক্ত বুলি কয়। কি বুলি কৈছিলে আপোনালোকে নিউজত চাব। গতিকে ওপৰলৈ থৈ নামাৰিব, আপোনালোকৰ নিজৰ গাতে পৰিব। পইণ্ট মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন, আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। জয় জুবিন দা, নমস্কাৰ। জুবিন দা থাকোতেও যিমানখিনি অনুৰাগী জুবিন দাৰ ওচৰত আছিলে, জুবিন দাক যিমান ভাল পোৱা মানুহ আছিলে, জুবিন দা নোহোৱাৰ পিছতো আজিৰ ডেটত জুবিন দাৰ ওচৰত তাতকে বেছিহে ক'বলৈ গ'লে মানুহ আছে। কথাটো হ'ল, আজিৰ ডেটত যদি আপুনি মৰি যায় বা আজি আপুনি নোহোৱা হৈ যায়, মই কাক কৈছো ভালকে আপুনি গম পাইছে। আপুনি বুলি শব্দটো মই কাক কৈছো ভালকে গম পাইছে। মোৰ কথা আপুনি লিখি লওক। আজিৰ ডেটত আপোনাৰ ওচৰত এটা কুকুৰে ঠেং দাঙি মুতিবলৈ নাযায় আপোনাৰ মৰিশালীত, ঠেং দাঙি মুতিবলৈ নাযায় কুকুৰ এটা আপোনাৰ মৰিশালীত। মই আপোনাক ইমানেই ক'লো, আপোনাৰ বাকী পৰিয়াল বৰ্গ বৃন্দ বাদ দিয়ক, কুকুৰ এটা নাযায় আপোনাৰ মৰিশালী মুতিবলৈ। আপুনি কি বুলি ভাবিছে? বহুত ডাঙৰ নিজক কি কয়, মোতকে ডাঙৰ ৱৰ্ল্ডত কোনোবা পাৱাৰফুল মানুহ আছে নেকি? ঘেণ্টা এইডাল আছে, গম পাইছে নাই আপুনি? অসমৰ ন্যায় ব্যৱস্থাটো ইমান কমজোৰ, ধিক্কাৰ লাগিছে মোৰ এখন অসমত জন্ম হৈ পিনি, ধিক্কাৰ লাগিছে নিজকে। ইমান বিলাক কেছ দেখিছো, ইমান বিলাক ঘটনা দেখিছো জীৱন্ত কালত, ইমানেই কেছ মনত আছে যে যিটো বস্তু আপোনাৰ ন্যায়, মানে ন্যায় শব্দটো বহুত ডাঙৰ শব্দ আমাৰ কাৰণে আজিৰ ডেটত। ন্যায় শব্দটো, আজি যদি মোৰ ঘৰত এটা ঘটনা ঘটে, যদি মোৰ নহয় মোৰ পৰিয়ালৰ কাৰোবাৰ ঘটনা ঘটে, মই বুঢ়া হৈ মৰি যাম, মোৰ মৰিশালীত হাড়ত মোৰ বন গজি যাব, তেওঁ মোৰ ঘৰৰ মানুহে যে ন্যায় নাপায়, এইটো বস্তু মই আপোনালোকক লিখি কৈছো আৰু ডাঠি কৈছো, বিশ্বাস কৰক। এই বৰ্তমান এই পাৰ্টিকুলাৰ এজন মানুহ থকালৈকে, যেতিয়ালৈকে এই পাৰ্টিকুলাৰ এজন মানুহৰ ৰাজত্ব আছে, হিটলাৰ ৰাজত্ব, তেতিয়ালৈকে এই কামটো কেতিয়াও নহয়।
ন্যায় বোলা শব্দটো আপোনালোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ ফৰ জুবিন দাদা যি লিখক, যিমান চিঞৰি মৰক, গুলি খাই মৰি যাব, বুকু ইপাৰ সিপাৰ হৈ যাব গুলিয়ে। আপুনি কোনোবা মাকে পুত্ৰক হেৰুৱাব, কোনোবা ককায়েকে ভায়েকক হেৰুৱাব, কোনোবা বাপেকে নিজৰ ল'ৰাক হেৰুৱাই থাকিব, কিন্তু ন্যায় বোলা বস্তুটো কেতিয়াও নাপায়। অনলি ডিলে এণ্ড ডিলে। যিমান পাৰে সিমান লেহেমীয়া গতি হৈ থাকিব। তো কথাটো হ'ল এতিয়া আজি শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইমান স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হৈছে, একদম পুলিচ স্কট দি পিনি স্পেচিয়েলকে তেখেতলোকক নিয়া হৈছে, অনা হৈছে, ইমান টাইম লোৱা হৈছে কিয়? তো আপোনালোকৰ ইমান সময় কিয় লাগিছে? আজি SIT হওক বা আমাৰ আজি অসম চৰকাৰে হওক বা আমাৰ আজি ন্যায় ব্যৱস্থাই হওক, ন্যায়পালিকাই হওক, ইমানটা সময় আজি জুবিন দা ঢুকুৱা আজি এমাহ হ'বহি হ'ল, ন্যায় নহয়। তো সেইটো হিচাপত চাবলৈ গ'লে যদি মই আজি কোনোবা এজন মানুহ হত্যা কৰি দিওঁ, আজি মোৰ যদি মই কলিগ ড্ৰাইভাৰজনকে মই হত্যা কৰি দিওঁ, চাপ'জ মই কথা কৈছো, মোৰ কলিগ ড্ৰাইভাৰজন আছে, মোৰ লগৰ, যিজন লগত আজি মই 18 বছৰ গাড়ী চলালো, তেওঁৰ লগত থাকি আজি তেওঁকে মই গুপ্তভাৱে যদি মই হত্যা কৰি দিওঁ, আপোনালোকে পাৰিবনে তেওঁ উলিয়াবলৈ, মোক ধৰি বান্ধি পিনি উলিয়াবলৈ? এই ভেকু ভাওনাটো একে হৈ থাকিব। জোনমণি ৰাভা ঢুকাই গ'ল, যিবিলাক আপোনালোকে ভেকু ভাওনা কৰিলে, ওলালে নে আচল ৰিপৰ্ট? কোনে মাৰিলে, কেনেকে মাৰিলে, কেলে মাৰিলে, ওলালে নে? নোৱাৰিলে ওলাবলৈ। বহুত কেছ আছে এনেকুৱা, আপোনালোকে নোৱাৰে। কিন্তু নিৰীহ মানুহ, আজি সাধাৰণ মানুহ যে ঘটিৰাম বাতিৰাম নগেন খগেন কোনোবা যেন অকণমান ভুল কৰকচোন, আপোনালোকে কি ক'ব, আমুকটো কৰিলে একদম লগলে ন্যায় ব্যৱস্থা। এইডাল এতিয়া মুখত বেয়া কথা ওলাই, ড্ৰাইভাৰ মানুহ নকওঁ মানে এইডাল বুলি কৈ দিলো। ক'বলৈ আহে কি মোতকে পাৱাৰফুল মানুহ কোনোবা। যদি আপুনি পাৱাৰফুল মানুহ হয় তেনেহ'লে আপুনি মোক মাত্ৰ 2টা দিন দিছো মই আপোনাক, অনলি 2 days আপুনি মোক জুবিন দাৰ ন্যায় দিয়ক। ন্যায় বুলি মোক একো নালাগে, মোক এইটোৱে লাগে জুবিন দাৰ ঢুকুৱা কাৰণ, জুবিন দা পানীত পৰি মৰিলে, ইয়াৰ ফিৰ জুবিন দাই অন্য কোনোবা কিবা ব্যৱস্থা লৈ পিনি জুবিন দাক বিষ খুৱাই মাৰিলে, জুবিন দাক কিবা ডিঙি চেপি মাৰিলে, জুবিন দাক ফাঁচি দি মাৰিলে, জুবিন দাক অন্য কিবা কৰি মাৰিলে, বা জুবিন দাক কেনেকে মৰিলে, মোক খালি সেইটো বস্তু লাগে। মোক নহয়, সমগ্ৰ অসমবাসীক সেইটো বস্তু লাগে। যদি আপুনি দিব পাৰে, মা গাখীৰ খাইছে, এক বাপৰ অলাদ হয়, যদি কোনো বেলেগ বাপেৰেও যদি চিটি কৰি পৰা নাই গাত, মোক দি দেখক। মই ইমানে ক'লো আপোনাক, এই লেকচাৰ মাৰি লাভ নাই, এই ঝুমুৰ বিনন্দি এই কিবা কৰি এইবোৰ লেকচাৰ মাৰি লাভ নাই। এই অৰুণোদয় আঁচনি এইবিলাক মোৰ আগত লেকচাৰ নাই। যিহেতু মই ড্ৰাইভাৰ, মই চব জানো। 500-800 টকা হাজিৰা দি মানুহক নি, গাড়ী ভাড়া 1000 টকা দি পিনি এইবিলাক নি মানে পইচা ব্যৰ্থ কৰি এইবিলাক নকৰিব। এই গাড়ী ভাড়া দিব 800 টকা 1000 টকা, এইবিলাক তাকে ভাল কামত লগাওক। এইবিলাক পইচা ছুপাৰত দিব 70,000 60,000 80,000 টকা ছুপাৰত ভাড়া দি, আজি মই নাইট ছুপাৰ চলাওঁ এয়াৰ বাছ, মোৰ ছুপাৰৰ ভাড়া কিমান জানে আপুনি? এটলিষ্ট মিনিমাম 70,000। আপুনি যদি এখন যদি 10খন ছুপাৰ লয় 7 লাখ টকা, আপুনি ভাল কাম এটা লগাওকচোন 7 লাখ টকা। আপুনি চোন ফেচবুকত লাইভ আহে নন ষ্টপ, দিনে ৰাতি আপুনি ফেচবুকত লাইভ আহে, নমস্কাৰ মই এতিয়া কথা ক'বলৈ লৈছো আমুকটো তাত আপুনি কিয় ঘোষণা নকৰে যে ঝুমুৰ বিনতি 25,000 টকাকে আমি ঘোষণা কৰিছো, মাষ্টাৰ টেনক ইমান দিয়া হৈছে, তামুকক কিমান দিয়া হৈছে, আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিলে আমুকটো হ'ল, তামুকটো ভুচুকটো হ'ল, তাত কিয় ঘোষণা নকৰে? চবকে কৈ দিয়ক যে চবে লাইভ আহিব লাগিব, এনেতো আপোনাৰ মিলিয়নছত ভিউজ যায়। তাত কিয় আপুনি ক'ব নে চবক যে ইমান লাখ টকা খৰচা কৰি আপুনি একমডেশ্যন দিছে, খানা দিছে, ইটো দিছে, লডিং ফুডিং XYZ আপুনি দিছে, এতিয়া যে আপুনি চিন্তা নকৰে যে এইখিনি পইচা যদি আপুনি সৎ কামত ব্যৱহাৰ কৰে, যদি সৎ কামত আপুনি ব্যৱহাৰ কৰে তেতিয়া কিমান, যদি আপুনি সৎ কাম নাজানে মোক কওক, মই আপোনাক সৎ কাম আঙুলি মূৰত গন্তি কৰি দিম। অসমখনত কৰিবলগীয়া সৎ কাম বহুত আছে। গুৱাহাটীত 2টা ফ্লাইঅভাৰ আৰু 2খন মথাউৰি বনালে মানে তাক আপুনি বহুত ডাঙৰ কাম কৰিলো বুলি নাভাবিব। আজি শিৱসাগৰ জাজিখনকে মই কৈছো, দিনে ৰাতি আমি গাড়ী চলাওঁ, আজি জৰাজীৰ্ণ অৱস্থা হৈ পিনে আজি 10টা বছৰে পৰিছে আপোনাৰ ৰাজত্ব কালত। আজিলৈকে আপোনাৰ চকুত পৰা নাই, কিয় পৰা নাই আপোনাৰ চকুত আজিলৈকে? সেইবোৰ বাদ দিয়ক, সেইবিলাক পিছৰ কথা, ফাল্টু কথা। মোৰ কথাটো হ'ল জুবিন দাৰ ন্যায় ব্যৱস্থাটো লৈ পিনি ইমান দিলে কিয় ইমান দিলে? ন্যায় ব্যৱস্থা ইমান কটকটীয়া নিৰাপত্তা, সিমানখিনি ন্যায় যদি আজি জুবিন দাক দিলেহেঁতেন নহয়, জুবিন দাক ঢুকালেহেঁতেন, তাৰ যদি পইণ্ট মাত্ৰ 1% যদি জুবিন দাক দিলেহেঁতেন, আজি জুবিন দা আমাৰ মাজত জীয়াই থাকিলেহেঁতেন। ৰজা যাৰ কিং, যাৰ নামত মই চিট ফ্ৰী দিওঁ প্ৰত্যেক দিনাইখনে এয়াৰ বাছত মই চিট ফ্ৰী দিওঁ। ইমান ভাল পাওঁ মই জুবিন দাক, মোতকে বহুত বেছি ভাল পোৱা মানুহ আছে, লাখ গুণ বেছি ভাল পোৱা মানুহ আছে, বহুত বেছি। মই চাগে তাৰ কিঞ্চিত মাত্ৰা হয়। কিন্তু আপুনি যিটো চিষ্টেম চলাই আছে, দিলে আজি নহ'ব, কাইলৈ নহ'ব, মানুহে কিমান যুঁজিব? সকলোৱে কাম আছে, সকলো সাধাৰণ শ্ৰেণীৰ মানুহ হয়। আজি মই যদি আপোনালোকে এদিন যুঁজিম, কাইলৈ যুঁজিম, পৰহিলৈ যুঁজিম, 4 নম্বৰ দিনাখন মই ভাগৰি যাম। মোৰ ঘৰখনে কি কৰি খাব? মোৰ দেউতাৰ মেডিকেলৰ ট্ৰিটমেণ্ট কেনেকে হ'ব? মোৰ মায়ে কি কৰি খাব? মোৰ ঘৰৰ পৰিয়ালে কি কৰি খাব? মোৰ ল'ৰা ছোৱালীয়ে কি কৰি খাব? মোৰ চিন্তা, মই কামলৈ যাব লাগিব। আৰু আপুনি সেইটোৱে বিচাৰিছে হয়নে?
ডিলে অনলি ডিলে তাৰপিছত কেছটো কি হ'ব জানে বেবেই বাং কোনোবা দিনা আপুনি আহিব সংবাদ মাধ্যমৰ আগত কৈ দিব যে আৰু এইটো বস্তু এনেকে তো মোৰ আপোনালৈ এটাই অনুৰোধ একদম হাত জোৰ কৰি কাটৰ অনুৰোধ এই যে ড্ৰাইভাৰ এই যে জুবিন গাৰ্গৰ অনুৰাগী এই যে আপোনাৰ যিকোনো ভাবি লওক পাব্লিক সাধাৰণ মানুহ যিকোনো হওক আপুনি আপোনাৰ পজিশ্যনত বহুত কিবা কিবি কৰিব পাৰে আপোনাৰ জেগাত যদি মই হলোহেঁতেন নহয় আজি মই শ্ৰী ডায়মণ্ড বৰ্ডলৈ যদি মই হলোহেঁতেন নহয় মাত্ৰ 24 ঘণ্টা টাখটা পাল্টি কৰি দিলোহেঁতেন জুবিন গাৰ্গ কোনোবা সাধাৰণ মানুহ ঘটিৰাম বাতিৰাম নহয় কোনোবা স্পেচিয়েল এনেকুৱা ব্যক্তি নহয় যে সাধাৰণ কোনোবা ভিভিআইপিও নহয় আপোনালোকে যে কয় যে ভিভিআইপি আগফালে ৰেড কালাৰ নাম্বাৰ প্লেট লগাই পিনি যে আপোনালোকে যায় বেনাৰ লগাই পিনি যে ভিভিআইপি যে কনভাই মাৰি জুবিন সেই মানুহ নহয় ভাবি লওক ভগৱানৰ ছেকেণ্ড পজিশ্যনে জুবিন গাৰ্গ আমাৰ অসমত আমাৰ কাৰণে তো আপোনাৰ অকমান দায়িত্ব হ'ব লাগে আপোনালোকে চব চেষ্টা কৰক জুবিন দাক ন্যায় দিয়ক যিমান জলদি পাৰে সিমান জলদি ন্যায় দিয়ক আৰু আমি যাতে জাষ্টিছ ফৰ জুবিন গাৰ্গ চিঞৰ বাখৰ নকৰাকে আপোনালোকে দিয়ক বহুত শান্তি পাম বহুত বেছি নকওঁ মই আৰু এটা ভিডিঅ' বনাম মোৰ ব্ৰেইন বহুত খাৰাপ হৈ আছে বহুত বেছি খাৰাপ